নমস্কাৰ গুড মৰ্নিং জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ কেবাটাও ইম্পৰ্টেন্ট আপডেট লৈ আহিছো আপোনালোকৰ মাজলৈ আসাম পুলিচ নিউ ভ্যাকেন্সি নিউ ৰিক্ৰুটমেন্ট 2025 and 2026 আসাম পুলিচৰ ফালৰ পৰা পুনৰ নতুনকৈ পদ মুকলি কৰা হ'ব 2025 আৰু 2026 বৰ্ষৰ বাবে আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট গেট 3 and গেট 4 বাবেও পদ মুকলি কৰা হ'ব এই পদবিলাক কেতিয়া মুকলি কৰা হ'ব তাৰে তথ্য মই আপোনালোকক জনাবলৈ বিচাৰিছো কালি আমাৰ সিএম স্যাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে ফেসবুক লাইভ যোগেদি ঘোষণা কৰিছে আসাম পুলিচৰ ফালৰ পৰা পুনৰ নতুনকৈ পদ মুকলি কৰা হ'ব আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এডিআৰই ফালৰ পৰাও পদ মুকলি কৰা হ'ব আৰু ৰিসেন্ট যিখিনি ৰিক্ৰুটমেন্ট চলি আছে আসাম পুলিচৰ 5563টা পদ হে পদবিলাকৰ ৰিজাল্ট কেতিয়া দিব বা এডিআৰই পদবিলাকৰ ৰিজাল্ট কেতিয়া দিব তাৰে তথ্য আপোনালোকক এই ভিডিওটো যেটা জনাম সব ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কামলৈ আহিছে তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰি দেব ভিডিও ডেসক্ৰিপচনত আমাৰ WhatsApp এণ্ড Telegram গ্ৰুপৰ লিংক দিয়া আছে যদি আপোনালোকে জয়েন হ'ব বিচাৰে জয়েন হৈ লওক তালে যিকোনো ধৰণৰ আপডেট আপোনালোকে আগতীয়াকৈ পাব আমাৰ WhatsApp এণ্ড Telegram গ্ৰুপত যদি জয়েন হ'ব বিচাৰে জয়েন হৈ লওক আৰু এসএসসি ফালৰ পৰা পাই ভালেখিনি পদ মুকলি কৰা হৈছে পাই তিনিটা বিভাগৰ ইতিমধ্যে এপ্লাই চলি আছে এসএসসি যদি এপ্লাই কৰিব বিচাৰে তেতিয়ালে indiajobsupdate.com অফিচিয়েল সাইটত গৈ পিনে আপোনালোকে এসএসসি নতুন পদ বিলাকত আপোনালোকে এপ্লাই কৰিব পাৰিব এতিয়া আমাৰ সিএম স্যাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে আসাম পুলিচ নতুন পদ বিলাকৰ বিষয়ে কি কলে মই আপোনালোকক জনাবলৈ বিচাৰিছো প্ৰথমতে মই আপোনালোকক জনাবলৈ বিচাৰিছো যিখিনি আপোনালোকৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এডিআৰই 12000 পদ আৰু যিখিনি আপোনালোকৰ আসাম পুলিচৰ প্ৰায় 5563টা পদ এই পদবিলাকৰ যি এপইন্টমেন্ট লেটাৰ দিয়া হ'ব আপোনালোকক 10 অক্টোবৰ 2025 অক্টোবৰ মাহৰ 10 তাৰিখে এপইন্টমেন্ট লেটাৰ দিয়া হ'ব এই পদবিলাকৰ এই বিষয়ে আপোনালোকে গম পালে ৰিজাল্ট মানে 10 অক্টোবৰ তাৰিখে আপোনালোকৰ এপইন্টমেন্ট লেটাৰ দিয়া হ'ব তাৰে আগতে আপোনালোকৰ ৰিজাল্টটো ঘোষণা কৰা হ'ব বুলি কৈছে কোনো ধৰণৰ ডেট মেনশন কৰা নাই কেতিয়া ৰিজাল্ট আহিব অসম পুলিচৰ যিখিনি পদ আছিল সেই পদবিলাকৰ ৰিজাল্ট কেতিয়া আহিব তাৰে কিন্তু ডেট মেনশন কৰা নাই কিন্তু 10 অক্টোবৰ তাৰিখে এপইন্টমেন্ট লেটাৰ দিয়া হ'ব তাৰে আগতে আপোনালোকৰ ৰিজাল্টটো ঘোষণা কৰা হ'ব বুলি আমাৰ সিএম স্যাৰে কৈছে এই বিষয়ে আপোনালোকে গম পালে এতিয়া নেক্সট হৈছে আসাম পুলিচ নিউ ভ্যাকেন্সি নিউ ৰিক্ৰুটমেন্ট 2025 and 2026 আসাম পুলিচৰ ফালৰ পৰা পুনৰ নতুনকৈ পদ মুকলি কৰা হ'ব আৰু এডিআৰই ফালৰ পৰাও পদ মুকলি কৰা হ'ব অক্টোবৰ মাহত আপোনালোকৰ এপইন্টমেন্ট লেটাৰ দিয়া হ'ব তাৰে নৱেম্বৰ মাহতে অসম পুলিচৰে হক বা এডিআৰইয়ে হক নতুনকৈ এডভাৰটাইজমেন্ট জাৰি কৰা হ'ব বুলি আমাৰ সিএম স্যাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে কালি ফেসবুক লাইভ যোগেদি ঘোষণা কৰিছে আৰু এডিআৰইৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা এই আটাই সকলকে একেলগে খানাপাৰা ফিল্ডলৈ মাতি আনি আমি নিযুক্তি পত্ৰ আগবঢ়াম মোক কোনোবাই খুৰি থাকে পুলিচৰ ৰিজাল্ট কেতিয়া দিব সকলো ৰিজাল্ট আমি এনেকে দিম যাতে আপোনালোকৰ হাতত আমি 10 অক্টোবৰৰ দিনাখন আমাৰ নিযুক্তি পত্ৰ আমি হাতত তুলি দিব পাৰো বহুতে মোক সুধিছে যে এডিআৰইৰ নতুন এডভাৰটাইজ কেতিয়া হ'ব পুলিচৰ নতুন এডভাৰটাইজ কেতিয়া হ'ব মই আশা কৰো অক্টোবৰ মাহত নিযুক্তি পত্ৰ দিয়াৰ পিছতেই আমি নৱেম্বৰ মাহত নিশ্চয় আকৌ চৰকাৰী চাকৰিৰ বিজ্ঞাপন দিবলৈ সক্ষম হ'ম সো এটা বহুতে ভাল খবৰ অসম পুলিচৰ ফালৰ পৰা পুনৰ নতুনকৈ পদ মুকলি কৰা হ'ব নৱেম্বৰ মাহত তাৰ বাবে আপোনালোকে এতিয়া পৰাই ভালকে প্ৰস্তুতি চলাব লাগিব এতিয়া পৰাই ভালকে আপোনালোকে পঢ়িব লাগিব এতিয়া পৰাই আপোনালোকে ভালকে ফিজিক্যাল টেষ্টৰ কাৰণে তৈয়াৰী কৰিব লাগিব তাৰে ওপৰত ফুল ডিটেইলছ সহকাৰে এটা আপোনালোকক ভিডিও দিবলৈ চেষ্টা কৰিম অসম পুলিচৰ কনস্টেবল লেভেলৰ পদবিলাকত এপ্লাই কৰিবলৈ হলে কোৱালিফিকেশন কিমান লাগে বা বয়স সময়সীমা কিমানৰ পৰা কিমান লাগে দিয়া হয় হাইট কিমান লাগে চেষ্ট কিমান লাগে কিমান ৰানিং কৰিব লাগে কিমান লং জাম্প মাৰিব লাগে তাৰে ওপৰত মই আপোনালোকক এটা ভিডিও দিবলৈ চেষ্টা কৰিম আৰু আসাম পুলিচৰ যি ফৰেষ্ট ডিপাৰ্টমেন্টৰ এএফপিএফ আসাম ফৰেষ্ট প্ৰটেকচন ফোৰ্স কনস্টেবলৰ ফালৰ পৰা পদ মুকলি কৰা হ'ব ভালেখিনি তাত পদ খালি হৈ আছে হে পদবিলাকৰ হয়তো নৱেম্বৰ মাহতে পদ মুকলি কৰা হ'ব হে এএফপিএফ আসাম ফৰেষ্ট প্ৰটেকচন ফোৰ্স কনস্টেবলৰ পদবিলাকত এপ্লাই কৰিবলৈ হলে কোৱালিফিকেশন কিমান লাগে বয়স সময়সীমা কিমানৰ পৰা কিমান লাগে দিয়া হয় আৰু লগতে হাইট কিমান লাগে চেষ্ট কিমান লাগে কিমান ৰানিং কৰিব লাগে তাৰো তথ্য মই আপোনালোকক এটা নেক্সট ভিডিও দিবলৈ চেষ্টা কৰিম কিন্তু অসম পুলিচৰ ফালৰ পৰা পুনৰ নতুনকৈ পদ মুকলি কৰা হ'ব
এই বছৰ নৱেম্বৰ মাহত তাৰ বাবে ভালকে আপোনালোকে প্ৰস্তুতি চলাওক আৰু যেটো এতিয়া ৰিক্ৰুটমেন্ট চলি আছে আসাম পুলিচৰ 5000 প্লাস পদৰ ৰিক্ৰুটমেন্ট চলি আছে আৰু এডিআৰই যি ৰিক্ৰুটমেন্ট চলি আছে এই পদবিলাকৰ এপইন্টমেন্ট লেটাৰ দিয়া হ'ব 10 অক্টোবৰ 2025 সো এটো আছে যদি ভিডিওটো ভাল পালে সকলো ক্যান্ডিডেটকে যাতে আপোনালোকে ভিডিওটো শেয়াৰ কৰি দিয়ক যাতে সকলোৱে গম পাওক সজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ